বিভিন্ন সময়ত আমি কেইবা দশক ধৰি লক্ষ্য কৰি আহিছোঁ যে গেৰুৱা ৰং বুলি ক'লে বা হিন্দুত্ববাদ বুলি ক'লে এছামে খুব আপোনাৰ নেতিবাচক মন্তব্য কৰে, কিন্তু গেৰুৱা ৰঙে যে সুপ্ৰাচীন হাজাৰ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিক প্ৰতিনিধিত্ব কৰে, সেই সন্দৰ্ভত আলোচনা হোৱা বিশেষ দেখা নাযায়। আৰু যদিও আলোচনা হয়, যিসমূহ আমাৰ পৰম্পৰাগত সংবাদ মাধ্যম আছে বা আলোচক আছে, যিসকলে অতদিনে আলোচনা কৰি আহিছে, বিদ্ৰোজীৱীসকলে তেওঁলোকে নস্যাৎ কৰি আহিছে। সেয়েহে মই তথ্য সহকাৰে প্ৰকাশ কৰিছোঁ যে গেৰুৱা যি শব্দ, গেৰুৱাৰ মহত্ব, গেৰুৱা ৰঙে সুপ্ৰাচীন ভাৰতীয় সভ্যতা সংস্কৃতিক প্ৰতিনিধিত্ব কৰে, তাৰ বিষয়ে বিশদভাৱে আলোচনা হৈছে এই গ্ৰন্থখনত। যিসকলে গেৰুৱা ৰঙৰ মহত্ব বুজি পোৱা নাই, তেখেতসকলক গেৰুৱা ৰং কি, ভাৰতীয় সভ্যতা সংস্কৃতি এই অধ্যয়ন কৰিবলৈ মই আহ্বান জনাইছোঁ। দ্বিতীয় কথা হ'ল, আজি আধুনিক সমাজত আপুনি লক্ষ্য কৰিব যে আইফেল টাৱাৰৰ আৰ্কিটেকচাৰৰ ওপৰত আমি ৰিচাৰ্চ কৰোঁ, গৱেষণাৰ বিষয় বুলি ভাবোঁ, কিন্তু আজি হাজাৰ হাজাৰ বছৰ ধৰি কামৰূপত মা কামাখ্যা মন্দিৰ, ঐতিহাসিক শিৱসাগৰ জিলাত ৰংঘৰ, কাৰেংঘৰ কি আৰ্কিটেকচাৰৰ ওপৰত ভিত্তি কৰি আজি থিয় হৈ আছে, সেয়া আমি কেতিয়াবা লক্ষ্য কৰিছোঁনে গৱেষণাৰ বিষয় বুলি ভাবিছেনে? নাই ভাবা। আমাৰ ভাৰতীয় যিখিনি আপোনাৰ পৌৰাণিক মন্দিৰ আছে, পৌৰাণিক কীৰ্তিচিহ্ন আছে, সেইসমূহে হাজাৰ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। আজি বিভিন্ন সময়ত এতিয়া অভিযোগ কৈ আহিছে যে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগতে বাবৰে ৰাম মন্দিৰ ভাঙি পেলাই বাবৰি মছজিদ বনাইছে। এতিয়া বহুতে কৈছে নহয়। মই এটা কথা সুধিব বিচাৰিছোঁ, কি প্ৰভু ৰামচন্দ্ৰৰ আগত বাবৰ আহিছিল এই ভাৰতভূমিলৈ? নিশ্চিতভাৱে নাই অহা। এজন আগ্ৰাসী ব্যক্তি আহিছিল, তেওঁ ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ ৰাম মন্দিৰ ধ্বংস কৰিছিল। পৰৱৰ্তী সময়ত যে ৰাম মন্দিৰ তাত আছিল, সেইটোৱে এগৰাকী কিন্তু ইছলাম ধৰ্মী আৰ্কিটেকচাৰে উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত মহামান্য উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ আছিল বুলি জাজমেণ্ট দিবলৈ বাধ্য হ'ল। সেয়া গ্ৰন্থমেলাৰ লগতে আৰু ক'ত আপোনাৰ গ্ৰন্থখন উপলব্ধ হ'ব? এইখন উজনি অসমত পৰৱৰ্তী সময়ত যিসমূহ গ্ৰন্থমেলা হ'ব, গ্ৰন্থমেলাত উপলব্ধ হ'ব।